নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 7ৰ ছ'চিয়েল ছায়েন্সৰ লেচন নম্বৰ 5। পাঠটোৰ নাম হ'ল তোমালোকৰ সম্পদ। ছাত্ৰ ছাত্ৰীসকল এই পাঠটিৰ অনুশীলনীত থকা যিমানখিনি 1 মাৰ্কৰ কুৱেশ্যন আৰু 2 মাৰ্কৰ কুৱেশ্যন আছে মই গোটেইখিনি তোমালোকৰ কাৰণে অতি সহজ আৰু অতি সোনকালে মুখস্থ হোৱাকৈ লৈ আহিছোঁ। সো তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ গোটেইখিনি চাই থাকা। আমাৰ 1 নম্বৰত দিয়া আছে সম্পদ বুলিলে কি বুজা, সম্পদৰ প্ৰধান ভাগ কেইটা আৰু কি কি। একচুৱেলি সম্পদ বুলিলে কি বুজো আমি ইয়াৰ বিষয়ে ক'বলৈ কৈছে আৰু ইয়াৰ ভাগ কেইটা আৰু কি কি এই বিষয়ে তোমালোকে কিছু অংশ জানাই তোমালোকে ভিডিওটো ভালকৈ চোৱা গোটেইখিনি বুজি পাবা। উত্তৰত দিয়া আছে মানুহৰ প্ৰয়োজন পূৰাবলৈ কোনো উৎসৰ পৰা যোগান ধৰিব পৰা দ্ৰব্যৰ বা সামগ্ৰীসমূহেই সম্পদ। সম্পদ 3 প্ৰকাৰৰ আৰু এইবোৰ হ'ল তলত উল্লেখ কৰা আছে। মানুহৰ প্ৰয়োজন পূৰাবলৈ মানে মানুহৰ কিবা এটা প্ৰয়োজন হ'লে এইটো সম্পূৰ্ণ হ'বলৈ যিটো কোনো উৎসৰ পৰা যোগান ধৰিব পৰা দ্ৰব্যক মানে কিবা এটা বস্তুৰ পৰা যিয়া মানে যোগান ধৰাই এইটোৱে হ'ল সম্পদ। সম্পদ সাধাৰণতে 3টা ভাগত ভগোৱা হৈছে, যেনেকুৱা মানৱ শ্ৰেষ্ঠ সম্পদ, প্ৰাকৃতিক সম্পদ আৰু মানৱ সম্পদ। তাৰপিছত 2 নম্বৰত দিয়া আছে আমাৰ মানৱ হৈছে শ্ৰেষ্ঠ জৈৱিক সম্পদ, যুক্তি দৰ্শাই লিখা। ইয়াৰ উত্তৰটো হ'ব তোমালোকৰ মানুহ এবিধ শ্ৰেষ্ঠ জৈৱিক সম্পদ। মানুহৰ এবিধ সম্পদ এইটো কৈছে ইয়াত ব্যক্তিৰ বুদ্ধিমত্তা, কৰ্মদক্ষতা আৰু কৌশল, উৎপাদন ক্ষমতা আৰু কৰ্মৰ আচৰণ বিধিয়ে এখন দেশৰ মানৱ সম্পদ সৃষ্টি কৰাৰ প্ৰধান কাৰক। এই ৰাষ্ট্ৰৰ বাসিন্দাসকলৰ ক্ষমতাৰ ওপৰতে ৰাষ্ট্ৰৰ উন্নতি বহুখিনি নিৰ্ভৰ কৰে। সেয়েহে মানুহে নিজ সম্পদ হোৱাৰ লগতে বিভিন্ন ক্ষেত্ৰত সম্পদৰ সৃষ্টি আৰু ৰূপান্তৰৰ জৰিয়তে ৰাষ্ট্ৰৰ উন্নয়নত অৰিহণা যোগাব পাৰে। এই ক্ষেত্ৰত দেখা দিয়া মেধাৰ বহিৰ্গমন সমস্যাটোৰ আমাৰ ৰাষ্ট্ৰৰ সম্পদৰ এক ক্ষতিকাৰক দিশ। বৰ্তমান ভাৰত চৰকাৰে মানৱ সম্পদ উন্নয়নৰ বাবে বহুতো কাৰ্য ব্যৱস্থাত হাত লৈছে। মানুহৰ প্ৰগতি আৰু অৰ্থনৈতিক বিকাশৰ বাবে প্ৰকৃতিত থকা সম্পদৰাজিৰ সদ্ব্যৱহাৰ কৰাটো এক গুৰুত্বপূৰ্ণ কথা। ছাত্ৰ ছাত্ৰীসকল এই কুৱেশ্যনটো তোমালোকক কৈছে আমি সম্পদবিলাক যধে মধে ইউজ কৰিব নালাগে, যিখিনি প্ৰয়োজন সেইখিনি ইউজ কৰিব লাগে আৰু ভৱিষ্যতৰ কাৰণে চিন্তা কৰিব লাগে যে আমি মৰি যোৱাৰ পিছত বা গুচি যোৱাৰ পিছত আমাৰ যিটো নেক্সট জেনেৰেশ্যন আহিব মানে আমাৰ ল'ৰা ছোৱালী বা আমাৰ পিছৰ যিবিলাক জেনেৰেশ্যন আহিব তেওঁলোকেও যাতে সেই বস্তুবিলাক ইউজ কৰিব লাগে। ইয়াৰ ক্ষেত্ৰত আমাৰ ভাৰত চৰকাৰে ডাঙৰ পদক্ষেপ লৈ আছে। ইয়াৰ বিষয়ে তোমালোকক এই কুৱেশ্যনটোত কৈছে। 3 নম্বৰত দিয়া আছে তুমি জানা প্ৰাকৃতিক সম্পদসমূহ কি কি, সেইবোৰৰ সংৰক্ষণ ব্যৱস্থা সম্পৰ্কে চমুকৈ লিখা। ইয়াত কৈছে তুমি প্ৰাকৃতিক সম্পদসমূহ কি কি আৰু সেইবোৰ কেনেকৈ সংৰক্ষণ মানে ডাইৰেক্ট শেষ কৰিব নালাগে, সংৰক্ষণ কৰি ৰাখিব লাগে তাৰে ব্যৱস্থা সম্পৰ্কে চমুকৈ লিখা। ইয়াৰ উত্তৰটো হ'ব তোমাৰ প্ৰাকৃতিক সম্পদসমূহ হৈছে প্ৰকৃতিৰ পৰা পোৱা সেই উপাদানসমূহ যিবোৰ মানুহে নিজৰ প্ৰয়োজন পূৰণৰ বাবে ব্যৱহাৰ কৰে। এইবোৰ হৈছে প্ৰাকৃতিক উপহাৰ। যিবিলাক সম্পদ আমি প্ৰকৃতিৰ পৰা পাওঁ সেইবিলাকে হ'ল প্ৰাকৃতিক সম্পদ, যেনেকুৱা মাটি, গছ গছনি, বায়ু, কয়লা, খাৰুৱা তেল এইবিলাক হ'ল প্ৰাকৃতিক সম্পদ। প্ৰধান প্ৰাকৃতিক সম্পদসমূহ কি কি? প্ৰাকৃতিক সম্পদসমূহক কেইবাটা ভাগত ভাগ কৰিব পাৰি। যেনে 1 নম্বৰত দিয়া আছে ভূমি সম্পদ। ভূমি সম্পদত আছে আমাৰ মাটি, কৃষি, বাসস্থান আৰু অন্যান্য কামবোৰ।
বাবে ব্যৱহাৰ কৰা হয়। তাৰ পিছত 2 নম্বৰ দিয়া আছে আমাৰ জল সম্পদ। জল সম্পদবিলাক আমি কি কামত ব্যৱহাৰ কৰোঁ? নদী, বিল, সাগৰ, ভূগৰ্ভস্থ পানী ইত্যাদি, খোৱা পানী, উদ্যোগ আৰু বিদ্যুৎ উৎপাদনৰ বাবে ব্যৱহাৰ কৰা হয়। তাৰ পিছত 3 নম্বৰ দি আছে বন আৰু বন্যপ্ৰাণী সম্পদ। অৰণ্য, কাঠ, ঔষধি উদ্ভিদ আৰু বিভিন্ন প্ৰকাৰৰ জীৱ জন্তু। তাৰ পিছত আমাৰ 4 নম্বৰ দিয়া আছে খনিজ সম্পদ। খনিজ সম্পদ যেনেকুৱা পেট্ৰলিয়াম, কয়লা, চূণ, শিল, লৌহ, সোণ, প্ৰাকৃতিক গেছ আদি। তাৰ পিছত আমাৰ 5 নম্বৰ দিয়া আছে শক্তি সম্পদ। জীৱাশ্ম ইন্ধন, সৌৰ শক্তি, বায়ু শক্তি, জল বিদ্যুৎ ইত্যাদি। তাৰ পিছত আমাৰ 4 নম্বৰ কোৱেশ্চনটো দিয়া আছে দীৰ্ঘম্যাদী উন্নয়ন বুলিলে কি বুজা? দীৰ্ঘম্যাদী উন্নয়ন কিয় প্ৰয়োজন লিখা। উত্তৰত দিয়া আছে মানুহৰ জীৱনৰ প্ৰয়োজনীয়তাসমূহ বৰ্তমান আৰু ভৱিষ্যত উভয়তে পূৰণ কৰিব পৰা ব্যৱস্থাই হৈছে দীৰ্ঘম্যাদী উন্নয়ন। কাৰণ বাঁহ, কাঠ আদিকে ধৰি বহু কেইবিধ সম্পদ মানুহৰ অত্যাধিক ব্যৱহাৰৰ ফলত কমি যোৱাৰ বাবে বহুতো সমস্যাৰ সৃষ্টি হৈছে। হয়তো এনে সম্পদ কমি গৈ গৈ এদিন নিঃশেষ হ'ব। সেয়েহে এনে সম্পদৰাজিৰ ভৱিষ্যত ব্যৱহাৰযোগ্য আৰু দীৰ্ঘম্যাদী উন্নয়নৰ হকে যথাযথ সংৰক্ষণ কৰাটো গুৰুত্বপূৰ্ণ। ছাত্ৰ ছাত্ৰীসকল, এই কুৱেশ্যনটোত কৈছে তোমালোকৰ যিবিলাক সামগ্ৰী আমি ইউজ কৰোঁ আমাৰ বৰ্তমান টাইমত, সেই সামগ্ৰীবিলাক আমি এনেকৈ ইউজ কৰিব লাগে যাতে আমাৰ ভৱিষ্যত প্ৰজন্ম সেইবিলাক ইউজ কৰিব পাৰে। তাৰ পিছত এটা 5 নম্বৰ দিয়া আছে আমাৰ, এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ। এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ এক্সামত আহি থাকে, পাৰ্থক্য লিখা 2টা বা 3টা আহি থাকে, 3-4 মাৰ্কৰ। ইয়াত 1 নম্বৰত দিছে আমাক নৱীকৰণক্ষম সম্পদ আৰু অনৱীকৰণক্ষম সম্পদ। তোমালোকে এইটো নৱীকৰণযোগ্য সম্পদ আৰু অনৱীকৰণযোগ্য সম্পদো ক'ব পাৰা। তোমালোকে প্ৰথমে বুজি লোৱা ইয়াত নৱীকৰণযোগ্য সম্পদ আৰু অনৱীকৰণযোগ্য সম্পদ বুলিলে কি বুজা। নৱীকৰণযোগ্য সম্পদে শ্ৰেণী সম্পদসমূহ মানুহে আহৰে ব্যৱহাৰ কৰি থাকিলেও শেষ নহয়, কাৰণ প্ৰকৃতিয়ে তাক নৱীকৰণ কৰি থাকে। তোমালোকে সহজকৈ এটা বস্তু বুজি লোৱা, নৱীকৰণযোগ্য সম্পদ যিবিলাক হয় সেইবিলাক আমি ইউজ কৰি বা ব্যৱহাৰ কৰি শেষ কৰিব নোৱাৰোঁ। যেনেকুৱা ধৰণৰ সম্পদ হ'ল আমাৰ সূৰ্যৰ ৰশ্মি, তাৰপিছত বতাহ, এইবিলাক আমি ইউজ কৰি শেষ কৰিব নোৱাৰোঁ। এইটো তোমালোকে লিখিবা, 1 নম্বৰতে লিখিবা যে নৱীকৰণযোগ্য সম্পদ আমি ব্যৱহাৰ কৰি শেষ কৰিব নোৱাৰোঁ আৰু অনৱীকৰণযোগ্য সম্পদ আমি ব্যৱহাৰ কৰিলে শেষ হৈ যায়। তাৰপিছত তোমালোকে ইয়াত দি দিবা যেনে নৱীকৰণযোগ্য সম্পদত যেনে দিবা তোমালোকে বতাহ, তাৰপিছত সূৰ্যৰ ৰশ্মি এইবিলাক দিবা। আৰু অনৱীকৰণযোগ্য সম্পদত তোমালোকে কি দিবা? এক্সাম্পল কয়লা, তাৰপিছত দিবা পেট্ৰলিয়াম, এইবিলাক দি দিবা, তোমালোকে 2 মাৰ্কছ পাই যাবা ইয়াতে। খ নম্বৰ দিয়া আছে সৰ্বব্যাপী সম্পদ আৰু স্থানভিত্তিক সম্পদ। সৰ্বব্যাপী সম্পদ আৰু স্থানভিত্তিক সম্পদ কৈছে ইয়াত। উত্তৰত দিয়া আছে আমাৰ সাধাৰণতে সকলোতে পোৱা সম্পদসমূহ হ'ল সৰ্বব্যাপী সম্পদ। উদাহৰণস্বৰূপে আমি শ্বাস প্ৰশ্বাসত ব্যৱহাৰ কৰা বায়ুবিধ হ'ল সৰ্বব্যাপী সম্পদ। ছাত্ৰ ছাত্ৰীসকল, এইটো তোমালোকে এনেকৈ বুজি লোৱা, যিবিলাক সম্পদ আমি য'তে যাওঁ ত'তে পাই থাকোঁ এইবিলাক হ'ল সৰ্বব্যাপী সম্পদ। যেনেকুৱা বায়ু, তাৰপিছত সূৰ্যৰ ৰশ্মি, এইবিলাক আমি য'তে যাওঁ ত'তে এইবিলাক সম্পদ পাই থাকোঁ আৰু ফ্ৰী পাই থাকোঁ, কোনো টকা পইচা দিব নালাগে। এইটো হ'ল তোমালোকৰ সৰ্বব্যাপী সম্পদ। তাৰপিছত আনহাতে স্থানভিত্তিক সম্পদসমূহ সকলো ঠাইতে পোৱা নাযায়, আৰু যিবিলাক স্থানভিত্তিক সম্পদ আছে এইবিলাক সকলো ঠাইতে পোৱা নাযায়। এনে এক নিৰ্দিষ্ট পৰিৱেশ আৰু অৱস্থানত স্থানভিত্তিক সম্পদসমূহ পোৱা যায়। যিকোনো এটা পাৰ্টিকুলাৰ ঠাই বা যিকোনো এটা জেগাতহে স্থানভিত্তিক সম্পদবিলাক পোৱা যায়। যেনেকুৱা লোহাৰ, আকাৰ, তাম, কয়লা আদি, এইবিলাক যিকোনো এটা ঠাইত পোৱা যায়। এইবিলাক সম্পদ সকলো ঠাইতে পোৱা নাযায়। আমি যদি ইয়াতে খান্দি দিওঁ মাটি, আমি ইয়াতে কয়লা নাপাম, কিন্তু য'ত কয়লাৰ খনি আছে তাত খান্দিলে আমি কয়লা পাম, বা য'ত পেট্ৰলিয়ামৰ ভাণ্ডাৰ আছে ত'ত খান্দিলে আমি পেট্ৰলিয়ামৰ ভাণ্ডাৰ পাম, কিন্তু আমি এইবিলাক য'তে ত'তে খান্দিলে আমি নাপাম। সেইটো কৈছে তোমালোকৰ স্থানভিত্তিক সম্পদ। তোমালোকে ভালকৈ বুজি ল'বা।
তাৰ পিছত গ নম্বৰত দিয়া আছে প্ৰাকৃতিক সম্পদ আৰু সম্ভাৱনাপূৰ্ণ সম্পদ। প্ৰাকৃতিক সম্পদ আৰু তোমালোকৰ সম্ভাৱনাপূৰ্ণ সম্পদ কি তাৰ বিষয়ে কৈছে। উত্তৰত দিয়া আছে মানুহে সৎ ব্যৱহাৰ কৰি আৰু কামত লগাই প্ৰকৃতিৰ পৰা ইতিমধ্যে যিবোৰ সম্পদ আহৰণ কৰি আহিছে সেইবোৰ সম্পদ প্ৰাকৃতিক সম্পদ। প্ৰাকৃতিক সম্পদ তোমালোকে বুজিয়ে পোৱা, এইটো মই আগতে কৈ দিছোঁ। আনহাতে যিবোৰ সম্পদে আমাৰ ভৱিষ্যত উন্নয়নত সহায় কৰাৰ সম্ভাৱনা অধিক আৰু ইয়াৰ বৰ্তমান ব্যৱহাৰে তেনে সম্ভাৱনাৰ উমান দিয়ে সেইবোৰেই সম্ভাৱনাপূৰ্ণ সম্পদ। তাৰপিছত আমাৰ 6 নম্বৰত দিয়া আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। ছাত্ৰ ছাত্ৰীসকল এইবিলাক তোমালোকৰ খুবেই ইম্পৰ্টেণ্ট এক্সামৰ কাৰণে। ক নম্বৰত দিয়া আছে সম্পদ হ'বলৈ হ'লে তলৰ কোনটো প্ৰাসংগিক নহয়। এইটো এনচাৰ হ'ব তোমালোকৰ 1 নম্বৰত দিয়া আছে পৰিমাণ, 2 নম্বৰত আছে প্ৰয়োজন পূৰাবৰ পৰা সামগ্ৰী আৰু 3 নম্বৰত দিয়া আছে ব্যৱহাৰৰ বাবে উপযোগী। ইয়াৰ সঠিক উত্তৰটো হ'ব তোমালোকৰ 1 নম্বৰৰ পৰিমাণ। খ নম্বৰত দিয়া আছে তলৰ কোনটো মানৱ সৃষ্ট সম্পদ নহয়। ইয়াত তোমালোকে বুজিয়ে পোৱা কোনটো মানৱ সৃষ্ট সম্পদ নহয়। যেনেকুৱা 1 নম্বৰত দি আছে পৰ্বত পাহাৰ, 2 নম্বৰত দি আছে থকা ঘৰ, 3 নম্বৰত দি আছে জল বিদ্যুৎ। ছাত্ৰ ছাত্ৰীসকল তোমালোকে বুজি পোৱা যিবিলাক সম্পদ মানুহে সৃষ্টি কৰিছে এইবিলাক হ'ল মানৱ সৃষ্ট সম্পদ। মানুহে যেনেকুৱা ঘৰ মানুহে নিজে সাজে এইটো হ'ল মানৱ সৃষ্ট সম্পদ। যেনেকুৱা জল বিদ্যুৎ এইটো মানুহে নিজে তৈয়াৰ কৰে এইটো হ'ল তোমালোকৰ মানৱ সৃষ্ট সম্পদ। ইয়াত যেনেকুৱা আছে এতিয়া পৰ্বত পাহাৰ এইটো তোমালোকে জানা এইটো মানুহে নিজে তৈয়াৰ নকৰে, এইটো প্ৰকৃতিৰ পৰাই অট'মেটিকলি হৈ যায়। এইটো হ'ব তোমালোকৰ সঠিক উত্তৰ মানৱ সৃষ্ট সম্পদ। তাৰপিছত 8 নম্বৰত দিয়া আছে তলৰ তালিকাখনৰ আলমত স্থানীয় সম্পদসমূহ সংৰক্ষণৰ পৰিকল্পনা কৰ আহা। ছাত্ৰ ছাত্ৰীসকল ইয়াতে এটা তালিকা দিয়া আছে, তালিকাখন তোমালোকে চাবা ভালকে। এইটো তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা, পঢ়ি বুজিবা আৰু বুজি চেষ্টা কৰিবা। এইটো তোমালোকৰ এক্সামৰ কাৰণে বেছি এটা ইম্পৰ্টেণ্ট নহয়, তোমালোকে অলপ চাই ল'বা। ছাত্ৰ ছাত্ৰীসকল মোৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। তোমালোকক যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু পাৰিলে কমেণ্টো কৰিবা। যদি কিবা কুৱেশ্যন বুজি পোৱা নাই বা আৰু কিবা কুৱেশ্যন লাগে তোমালোকক মোক কমেণ্ট কৰিবা, মই তোমালোকক দি দিম। ধন্যবাদ।